মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়, আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। এতিয়া কথাটো হ'ল যে আমি দীৰ্ঘদিন অপাঠিকৃত হৈ থকা শিক্ষানুষ্ঠানখিনি, যিখিনি শিক্ষানুষ্ঠান নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে এই শিক্ষানুষ্ঠানখিনি 1/1/6 আগত স্থাপিত। লগত কিন্তু আমি 2001, 2013 আৰু 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষকসকলৰো প্ৰাদেশিকৰণৰ দাবী আমি কৰি আহিছিলোঁ। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা সিদ্ধান্ত লৈছে যে যিসকল বঞ্চিত শিক্ষক আছে, অৰ্থাৎ 13 চন, 21 চন বা 2001 চনত প্ৰাদেশিকৰণৰ পৰা যিবিলাক বঞ্চিত শিক্ষক আছে, এই শিক্ষকবিলাকক মানে তেখেতে গুৰু দক্ষিণা দিব বিচাৰিছে। এই ক্ষেত্ৰত আমাৰ সদৌ অসম অপাঠিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা আমাৰ এটা আহ্বান আছে যে যিসকল শিক্ষক কৰ্মচাৰী বিগত প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হৈছে, কিন্তু এতিয়াও তেওঁলোকে সেই নিৰ্দিষ্ট শিক্ষানুষ্ঠানখনত কৰ্মৰত হৈ আছে আৰু তেওঁলোক যদি যোগ্য হয়, তেতিয়াহ'লে এই শিক্ষকসকলক বা কৰ্মচাৰীসকলক প্ৰাদেশিকৰণৰ আওতাত ল'ব লাগে বুলি আমি দাবী কৰি আহিছোঁ। যিসকলে শিক্ষানুষ্ঠানখনৰ লগত মানে ছাৰ্ভিচটোত কণ্টিনিউ হৈ থকা নাই, তেওঁলোকক গুৰু দক্ষিণা দিয়ক। আমাৰ এই সিদ্ধান্তটোত আমিও স্বাগতম জনাইছোঁ। কিন্তু যিসকল শিক্ষক কৰ্মচাৰী হয়তো তেখেতৰ বয়স আৰু 14-15 বছৰ আছে আৰু সেইকাৰণে তেখেতৰ কিন্তু মানে এপ্লাই কৰিবলৈ মানে তেখেতৰ বয়স নাই। চাকৰিকাল 15 বছৰ আছে, কিন্তু বেলেগ চাকৰিত আকৌ এপ্লাই কৰিবৰ কাৰণে তেখেতৰ বয়স নাই। তেখেতৰ জীৱনটো কি হ'ব? গতিকে এই কথাটোৰ ওপৰত মানে দৃষ্টি ৰাখি যিসকল শিক্ষক কৰ্মচাৰীয়ে দীৰ্ঘদিন প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈছে, হয়তো 21 চনত তেখেতৰ মাত্ৰ এজন ষ্টুডেণ্ট নথকাৰ কাৰণে এজন ছিনিয়ৰ ছেকেণ্ডাৰী শিক্ষকৰ এনৰলমেণ্ট, দ্বিতীয় পোষ্টৰ এনৰলমেণ্ট লাগে 80টা, আৰু তাতে যদি 79টা হৈছে তেতিয়া তেওঁ বঞ্চিত হৈছে। কিন্তু এতিয়া তেখেতৰ যদি 150 ষ্টুডেণ্ট হৈ আছে বা 100 ষ্টুডেণ্ট হৈ আছে, তেখেতক প্ৰাদেশিকৰণ কৰিব লাগে। এইটো আমাৰ সদৌ অসম অপাঠিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ এইটো মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰত আমাৰ আহ্বান। লগতে এই যিটো পৰ্টেল, গুৰু দক্ষিণা পৰ্টেল, এই পৰ্টেলটোতো এটা ব্যৱস্থা ৰাখিব লাগে। আমি শিক্ষামন্ত্ৰী মহোদয়ক এই ভিডিঅ'টোৰ যোগেদি মই আহ্বান জনাব বিচাৰিছোঁ যে যিসকল শিক্ষক কৰ্মচাৰীয়ে কৰ্মৰত হৈ আছে, তেওঁলোকক চিহ্নিত কৰাৰ কাৰণে এটা অপশ্যন তাতে ৰাখিব লাগে। প্ৰয়োজন বোধে সেই শিক্ষানুষ্ঠানখনৰ মানে মুৰব্বীৰ পৰা এখন দৰকাৰ হ'লে চাৰ্টিফিকেট লৈ হ'লেও মানে তেখেতক চিহ্নিত কৰাৰ এটা অপশ্যন ৰাখিব লাগে। ইতিমধ্যে ৰাখিছে, আৰু সেই যিটো ছিষ্টেম ৰাখিছে বা অপশ্যন ৰাখিছে, অপশ্যনটো বাহাল থাকিব লাগে বুলি মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ক মই সংস্থাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। ধন্যবাদ।